শ্ৰেণীকোঠা এৰি পথাৰত নামিল শিক্ষাৰ্থী পাঠ্যপুথিৰ জ্ঞানৰ লগতে কৃষি কৰ্মৰ ব্যৱহাৰিক শিক্ষা দিয়া হৈছে এইদৰে শিক্ষাৰ্থী ডংগৰচুক প্ৰাথমিক বিদ্যালয়ে দেখুৱাইছে এই আদৰ্শ হাতত কিতাপ কলম তুলি লোৱাৰ পৰিৱৰ্তে শিক্ষাৰ্থী নামিছে শাওনৰ পথাৰত বিদ্যালয়খনৰ কণ কণ শিক্ষাৰ্থী ব্যস্ত এতিয়া পথাৰৰ ভুই ৰোৱাত কঠীয়া তোলা ভুই ৰোৱালৈকে হাতে কামে শিকিছে কৃষি কাৰ্যৰ বিভিন্ন দিশ শিক্ষা গুৰুৱে কৃষিমুখী কৰ্মমুখী কৰি তোলাৰ প্ৰয়াস কৰিছে শিক্ষাৰ্থীসকলক জনাইছো যে পাঠ্যপুথি শিক্ষাৰ লগতে সৰ্বাংগীন উন্নয়নৰ দিশে এতিয়া ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষাৰ্থীসকলক এইদৰে পথাৰত নমাই বিভিন্ন কৃষি কৰ্মৰ সৈতে পৰিচয় কৰাই দিয়া তেওঁলোকক শিপাডালৰ সৈতে বা কৃষি কৰ্মৰ সৈতে তেওঁলোকক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিছে কঠীয়া ৰোৱা বা ভুই ৰোৱা কাৰ্যত তেওঁলোক ইতিমধ্যে জড়িত হৈ পৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে এইদৰে হাল বাইছে আমি দৃশ্যাংশ দেখুৱাইছোঁ শিশু ছাত্ৰক লগত লৈ হাল বাইছে শিক্ষকসকলে আৰু এনেদৰে শিক্ষাগুৰুৱে কৰ্মমুখী কৰি তোলাৰ প্ৰয়াস কৰিছে ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বিগত বছৰৰ দৰে এইবাৰো আমি তেওঁলোকক জীৱন আৰু যুৱৰ শিক্ষা সন্মত প্ৰতি ধাৰণা দিবৰ বাবে আমি শাওনৰ পথাৰলৈ তেওঁলোকক উলিয়াইছিলোঁ অভিভাৱক আৰু মাতৃগোট আৰু স্থানীয় ৰাইজৰ সহযোগত আমি আচলতে তেওঁলোকক শিপাৰ লগত সংযুক্ত হৈ থকাটো বিচাৰোঁ সদায় আমাৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষিত হৈ যাতে শ্ৰমৰ মূল্য মৰ্যাদা তেওঁলোকে জানে খেতি বাতিৰ লগত জড়িত জীৱন আৰু জীৱিকাৰ লগত সম্বন্ধ ৰাখি তেওঁলোকে যাতে ভৱিষ্যত জীৱন এগৰাকী পৰিণত ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰে তাৰে আমি এটা সম্যক ধাৰণা দিবলৈ প্ৰয়াস কৰিছোঁ আৰু তেওঁলোকক পথাৰলৈ আনিছোঁ আমি কাৰ্যক্ষেত্ৰলৈ আনিছোঁ ইয়াত পুৰণি আৰু নতুন আহিলা আৰু কেনেকৈ খেতি বাতি কৰিব ছাত্ৰ-ছাত্ৰীসকলক আমি এটা সম্যক ধাৰণা দিব বিচাৰিছোঁ আমি পুৰণি ঐতিহাসিক গৰুহাল নাঙলৰ বিয়লি মৈ যোগেদি লগতে আধুনিক ট্ৰেক্টৰ সঁজুলিৰ জৰিয়তে কেনেকৈ উন্নত মানদণ্ডৰে খেতি পথাৰক আমি আচলতে আগুৱাই নিব পাৰোঁ তাৰ এটা সম্যক ধাৰণা দিব বিচাৰিছোঁ আৰু ইয়াৰ যোগেদি শিশুসকলৰ যিটো শৈশৱ এই শৈশৱক যাতে তেওঁলোকে ভৱিষ্যতে ৰোমন্থন কৰিব পাৰে তাৰ এটা প্ৰয়াস কৰিছোঁ আৰু ছাত্ৰ-ছাত্ৰীসকলে খুব আনন্দ স্ফূৰ্তিৰে তেওঁলোকে আদি ক্ষেত্ৰখনত আদি অনুষ্ঠানত তেওঁলোকে আগভাগ লৈছে আৰু খুব ভাল লাগিছে আজি মই আছিলোঁ আৰু কঠীয়া উঠাই কিনে বহুত ভালো লাগিলে আজি আৰু আগতেও আহিছিলোঁ পথাৰলৈ ছাৰ বাইদেউৰ লগত মা দেউতাৰ লগতো আগতে আহিছিলোঁ আজিও আহিব ভাল লাগিল কঠীয়া তুলিবলৈ শিকিলোঁ ধৰিবলৈ শিকিলোঁ কঠীয়া আনে সেইবোৰ আনিলোঁ আৰু লগৰ ল'ৰাৰ লগত খেল ধেমালি কৰিলা নেকি কি খেলিলা বোকা পানী খেলিলোঁ কেনেকুৱা লাগিলে ভাল লাগিলে